আপোনাৰ আমাৰ জীৱনত নৱগ্ৰহৰ প্ৰভাৱ থাকে আমি সকলোৱে জানো কিন্তু এই 9টা গ্ৰহৰ কি বেয়া হলে জীৱনত কৃতকাৰ্য হ'ব নোৱাৰি সফলতা লাভ কৰিব নোৱাৰি আৰু কিদৰে এই বেয়া দুখবোৰ আঁতৰাব পাৰি নিজৰ জীৱনৰ পৰা এই গোটেই বিষয়বোৰ আমি আলোচনা কৰিম আমন্ত্ৰণ জনাই আনিছো কামাখ্যা তাৰাপীঠ সিদ্ধ জ্যোতিষী তন্ত্ৰ সাধক দিব্যজ্যোতি শাস্ত্ৰী দেৱক প্ৰথমে আপোনাক স্বাগতম জনাইছো নৱগ্ৰহ বুলি ক'লে আমি এটাই কথা জানো যে প্ৰভাৱ পৰে কিন্তু কেনেকৈ নাজানো নৱগ্ৰহ আমাৰ জ্যোতিষী বা এষ্ট্ৰলজি ক্ষেত্ৰত যেটো হ'ল নৱগ্ৰহটো ইম্পৰ্টেণ্ট 9টা গ্ৰহ ইম্পৰ্টেণ্ট কিন্তু মেক্সিমাম ক্ষেত্ৰত মই এনেকা বহুত ক্লায়েণ্ট পাইছো মই মোৰো বঙাইগাঁও মন্দিৰ বহুত ক্লায়েণ্ট যায় তাতে নৱগ্ৰহ পূজা কৰায় আৰু গুৱাহাটীতে নৱগ্ৰহ মন্দিৰ আছে তাতে পূজা বহুত ঠাইতে নৱগ্ৰহ পূজা হয় কিন্তু বাট আপোনাৰ এটা মানুহৰ সদায় মোৰ 9টা গ্ৰহ কেতিয়া বেয়া নহয় তো আপোনাৰ যেটো গ্ৰহত বেয়া নাই সেইটো গ্ৰহ কিয় কাৰণে পূজা কৰিব যদি আপুনি যদি 9টা গ্ৰহ যদি পূজা কিছুমান নৱগ্ৰহ পূজা কৰিলে কিছুমান ক্ষেত্ৰত মই চাইছো উল্টা ৰিয়েকশ্যন কৰি থাকে কিয় কাৰণে ৰিয়েকশ্যন হৈ থাকে কাৰণ আপোনাৰ যেটো গ্ৰহৰ আপোনাৰ প্ৰয়োজন নাই সেইটোতে আপোনাৰ পূজা কৰি আছে তো আপোনাৰ তো প্ৰব্লেম থাকিব মানে গোটেইকেইটা গ্ৰহ এটা মানুহৰ 9টা গ্ৰহ কেতিয়া বেয়া হ'ব নোৱাৰে আপুনি যিমানেই আপোনাৰ বেয়া হওক যিমানেই মানুহ বেয়া হওক যি হওক মানে এটা মানুহৰ 9টা গ্ৰহ কেতিয়া বেয়া নহয় তো আপোনাৰ 9টা গ্ৰহ যে বেয়া নাই যদি আপোনাৰ যদি একটা ধৰক আপোনাৰ বুধ খুব ভাল তো বুধ গ্ৰহ কিয় পূজা কৰিব আৰু বেছি ভাল হোৱাৰ কাৰণে নেকি তো প্ৰথমে আপোনাৰ জানিলো হৰস্কোপত বা আপোনাৰ হাতত কি পজিশ্যন আছে কোন গ্ৰহটো বেয়া তো প্ৰথমতে আপোনাৰ চাব লাগিব আপোনাৰ কিয় কাৰণে বেয়া এইবিলাক হৈ আছে মানে এটা সৰুৰ পৰা মানে ক্লাছ 1 পৰা 12 লৈ এটা এটা প্ৰব্লেম এটা ষ্টেজ থাকে পঢ়া শুনাৰ ক্ষেত্ৰত 12 হাই সেকেন্ডারি পিছত আৰু এটা আহি যায় তাৰ কেৰিয়াৰ কাৰণে মানুহ পঢ়া শুনা কৰে আৰু হল তাৰ পিছত আপোনাৰ নিজৰ কেৰিয়াৰ আছে তো আপোনাৰ কোন গ্ৰহটো বেয়া থাকিলে আমি আমাৰ নেগেটিভ প্ৰভাৱটো পৰি থাকে প্ৰথমে আপোনাৰ জানিলো পঢ়া শুনাৰ ক্ষেত্ৰত যদি আমি মানে ধৰক আপোনাৰ যিন পঢ়া শুনা ষ্টাৰ্ট কৰি আছে সৰুৰ পৰা যিমান আমাৰ মানে এডুকেশ্যন লৈ যি আমি আলোচনা কৰি আছো তো বুধ গ্ৰহ যদি বুধ প্ৰথমতে বুধ যদি বেয়া হয় তাহলে মানুহৰ ব্ৰেইনটো আপোনাৰ হ্যাং হৈ যায় মানে আপোনাৰ ফিকেল মাইন্ড হয় মানে কনফিউজ থাকিব মানে ৰং ডিসিশন লাইফে বহুত হয় যেটা বুধ কৰে তো বুধৰ লগত যে ৰাহু বেয়া থাকে তো বুধ যদি বেয়া থাকে তাহলে ৰাহু যদি বেয়া থাকে যদি ৰাহু বা কিবা কানেকশন হৈ থাকে তেনেহলে সদায় মনে তে লৰা ছোৱালী ফিকেল মাইন্ড হ'ব আজি এটা কৰিবলৈ কালি এটা কাইলে বেলেগ এটা কৰিবলৈ হয় না মানে অলপ 5 মিনিট বহিলে আকৌ উঠি যায় মানে আজি চঞ্চ এটা কিতাপ পঢ়িম কালি অলপ এটা এই মানে খালি প্ল্যানিং কৰিব মই কালি পৰা পঢ়িম পৰীক্ষাৰ পৰা পঢ়িম মানে পেৰেন্টছৰ বহুত টেনচন হয় কিছুমান আছে পেৰেন্টছ আই গলে না আজি নহয় মোৰ লগত আজি না কালি পঢ়িব কালি সোমবাৰ পঢ়িম মঙ্গলবাৰ পঢ়িম মানে দিন কেতিয়া হেক নহয় তেতা যদি বুধৰ লগত যদি ৰাহু যদি বেয়া থাকে তেনেহলে আমাৰ হৰস্কোপত যেটো আমাৰ প্ৰব্লেম বিলাক আহি থাকে পঢ়া শুনাৰ ক্ষেত্ৰত তারপরে আহি যাম হলো মানে সাকসেসের ক্ষেত্রে শুক্র পরে আমি কত সাকসেসফুল লাইফ বা লাক্সারি লাইফ সফলতা তো তার লগত যে রাহু যদি বেয়া থাকে রাহু কাম হল আননেসেসারি প্রবলেম রাহু যদি মানুষ বেয়া থাকে রাহু সদায় আপনার আননেসেসারি প্রবলেম আননেসেসারি ডিস্টার্বনেস আর আপনার মানুষ লোক ভুল বুঝাবুঝি করা কোন রাহু করা এইবিলাক তো রাহু যদি আপনার বেয়া থাকে লগ শুক্র যদি বেয়া থাকে তাহলে কেরিয়ার ক্ষেত্রে আমি ইমান সাকসেসফুল হব না তো কেরিয়ার আপনি যিমানই কষ্ট কিছুমান ক্ষেত্রে চাব বহুত হার্ড ওয়ার্কিং করে বহুত প্ল্যানিং করে কিছুমান লড়া বহুত কষ্ট করে আছে সরুর পর বাট সাকসেসফুল নাপায় একদম লাস্ট ক্ষেত্রে আপনার বেয়া সেটা আপনার গভর্নমেন্ট সার্ভিসের ক্ষেত্রে হোক বা প্রাইভেট সেক্টর হোক বা নিজের বিজনেস হোক বা প্রাইভেট ফার্মে চাকরি কৰি আছে তো আপনার শুক্র লগত রাহু যদি বেয়া থাকে তেতিয়া গম পাব আপনার এইবিলাক প্রবলেম হৈ আছে তেতিয়া যদি এনেকা যদি প্রবলেম হয় তাহলে আপনি নিজে গম পাব মোৰ এই দুটা গ্ৰহ বেয়া তাৰ কাৰণে আপনি যিকোনো মন্দিৰ গৈ আপনি পূজা কৰিব পাৰে অথবা তাৰ কাৰণে দান দক্ষিণা দিব পাৰে তো আহি যাও তো ফাইনান্সিয়াল ক্ষেত্রে যদি আমি ইম্পর্টেন্ট টাকা পয়সা তো বৃহস্পতির লগত রাহু কানেকশন থাকে বৃহস্পতির পৰা কৈ তুমি লক্ষ্মী স্থান মানে টাকা আমি টাকা ইনকাম কিয় কাৰণে মানে যদি ইনকাম কৰো মানে আপনার খালি মানে রাহু যদি বেয়া থাকে বৃহস্পতির লগত রাহু বেয়া থাকে তাহলে খরচ বহুত বেশি হয় মানুষ ইনকাম কিয় কাৰণে মানে আপনার লাক্সারি লাইফ কাৰণে মানে খরচ কাৰণে কৰে যদি রাহুর লগত যদি বৃহস্পতি কানেকশন হৈ থাকে তাহলে আপনার ফাইনান্সিয়াল ক্ষেত্রে প্রচুর প্রবলেম ফেস কৰিব আপনি যিমানই ইনকাম কৰে টাকা পয়সা সেভিংস কৰিব নোৱাৰে কাৰণ প্ৰথমে এই টাকা যিমান আহিব সিমানে যাব তো মেইন হল আমার হৰস্কোপ এই চাৰিটা গ্ৰহ মানে মেইন ইম্পর্টেন্ট কাৰণ আপনার বুধ রাহু শুক্র আর বৃহস্পতি এটা হল আমার এডুকেশন তো আরম্ভ করে আপনার ফাইনান্সিয়াল ক্ষেত্র তার লগত আমি আহি যাও আপনার রবির ক্ষেত্রে আহি যাও রবির ক্ষেত্রে যদি আমি যদি রাহু বইতে রবির পরে আমি যদি নাম যশ সুনাম কৰি থাকো গভর্নমেন্ট সার্ভিস ক্ষেত্রে হৈ থাকো আপনার কিবা প্রমোশন কারণে বা মানুষ ভাল পাকন আপনার রবি গ্রহ ভালো ভালো রবির লগত যদি রাহু কানেকশন হয়ে থাকে তাহলে আপনার নাম যশটো কম হবো আপনার মানে রবি গভর্নমেন্ট সার্ভিস ক্ষেত্রে বেয়া থাকে আর যদি মঙ্গল লগত রাহু বই থাকে
তো মঙ্গল লগত রাহু বহিতে আমার শত্রুগুলা বহুত এনিমিসগুলা বহুত ডিস্টার্ব করব আননেসেসারি আপনি ডিস্টার্ব হয়ে যায় মানুষ আপনার সদায় ভুল বুঝিব মানুষ কাৰণে উপকার করা আপনি বিচাৰিছে উপকার কৰি থাকে বাট ফিডবেকটো আপনার প্রবলেমবিলাক আহি যায় এইবিলাক হল আপনার আপনার মঙ্গল আর রাহুর কাৰণে হৈ থাকে আর লাস্ট হল চন্দ্রের সাথে রাহু সবচেয়ে বেয়া হল মানে এইটো চন্দ্র লগত রাহু হল আমি কৈ থাকো ডিপ্রেশন এনজাইটি ওভার থিঙ্কিং চাব আজিকালি চন্দ্র মানে কি চন্দ্র হল পানী মানে কুল মাইন্ড যেতিয়া রাহু কানেকশন হয় তেতিয়া কি আমার ডিপ্রেশন এনজাইটি ওভার থিঙ্কিং হয় আজিকালি খুব বেশি মানুষ তো মানে কি হয় রাহু যেটা আপনার ব্রেন কোনো কাম নকৰিব চন্দ্র হল আপনার মাইন্ড কনফিউজ থাকিব রং ডিসিশন লাইফ ল'ব পঢ়া-শুনা ক্ষেত্ৰত হোক বা কেরিয়ার ক্ষেত্রে লাভৰ ক্ষেত্ৰত সব ক্ষেত্রে কোনো চন্দ্র মাইন্ড আমার চন্দ্র তো রাহু যদি বেয়া থাকে তাহলে আপনার এইবিলাক প্রবলেম হৈ যায় তো প্রথমত আপনার প্রত্যেকটা মানুষ নবগ্রহ কেতিয়া নটা গ্রহ বেয়া হ'ব নোৱাৰে সেইটো নবগ্রহ পূজা কেতিয়া কৰিব নালাগে যদি আপোনাৰ জ্যোতিষৰ পৰামৰ্শ ল'ব ভাল কোনটো হয় তাৰ আপুনি কৰিব পাৰে ভাল এটা ফোন কল আছে আমি লৈ লওঁ আলোচনা আগবঢ়াই দিম হয় আপুনি ক'ৰ পৰা কৈছে আপোনাৰ জন্মৰ সময় তাৰিখ মাহ বাৰ দিন জনাওক নমস্কাৰ মই কল্লোল কৈছো মোৰ জন্মৰ তাৰিখ হ'ল 24 নৱেম্বৰ 1985 24 নৱেম্বৰ পৰা কৈছো হয় হয় 24 নৱেম্বৰ 1985 টাইমটো কি আছিল টাইম আছিল 3:35 দুপৰীয়া দুপৰীয়া জন্মস্থান ক'ত জন্মস্থান গুৱাহাটী আপনার লগ্ন হল মেঘ লগ্ন মেঘ রাশি আপনার রাশি তো আপনার চন্দ্র বহি আছে আপনার শনি 7:30 আরম্ভ হল জানেন না নাজান আপনি জানো তো মেঘ রাশির ক্ষেত্রে শনি 7:30 আরম্ভ হল আপনার হল 29 মার্চ 2025 পরে আরম্ভ হল জাস্ট ইয়াতে আরম্ভ হল 2.5 বছর ইয়াত থাকিব 2.5 বছর তো শনি 7:30 চলা গেলে প্রথমত আপনার ওয়ার্কিং প্লেসত 1985 জন্ম অলমোস্ট 39 প্লাস চলি আছে আপনার ওয়ার্কিং প্লেস আননেসেসারি প্রবলেম আননেসেসারি ডিস্টার্বনেস বহুত থাকিব এটু হল আপনার মানে শনি 87 কারণে অকমান হেলথ প্রবলেম থাকিব আর বিশেষকৈ হল আপনার জন্মকালীন যেটা আছে চন্দ্র লগত রাহু যুক্ত চন্দ্র রাহু যেটা আমি আলোচনা গহন যোগ থাকলে আপনার কোয়ালিটি হিসাবত মানে আপনি যেটা এফর্ট বা আপনি যেটা লাইফত পাব লাগে আজিলৈকে লাইফত পাওয়া নাই এটু হল চন্দ্র লগত রাহু কানেকশন তো আপনার হরস্কোপটো বেয়া নহয় কেন শুক্র নিজে ঘৰত বহিছে খুব ভাল বহি আছে মঙ্গল পজিশন ভাল কিন্তু মেন হয়ে আছে আপনার শনি 87 চলি আছে আর গহন যোগ এই দুটো যে রেমিডি কৰিব পাৰে দেন আপনি সাকসেসফুল পাব লাইফত ঠিক আছে আপোনাক ধন্যবাদ জনাইছো আৰু এইখিনিতে যেহেতুকে বহুতে আপোনাক সাক্ষাৎ কৰিব বিচাৰে নিজৰ সমস্যাৰ সমাধান বিচাৰে গতিকে এইখিনিতে আমি দৰ্শকসকলক জনাই থৈছো যে 1 2 3 4 5 6 7 8 9 11 12 17 18 19 22 30 31 গুৱাহাটী বশিষ্ঠ চাৰিআলিৰ পিলিংকাটাৰ ৰোডত শিৱ মন্দিৰ আছে শিৱ মন্দিৰৰ পৰা কিছু আগবাঢ়ি গলে থকা হাউস নম্বৰ 41ত চেম্বাৰ আছে তন্ত্ৰসাধক দিব্যজ্যোতি শাস্ত্ৰী দেৱৰ 10 তাৰিখে বঙাইগাঁও মাংগলিক মন্দিৰ আছে দেশৰ ভিতৰত প্ৰথম মন্দিৰ কালসৰ্প মন্দিৰ আছে দেশৰ ভিতৰত দ্বিতীয় আমাৰ ৰাজ্যৰ ভিতৰত প্ৰথম মন্দিৰ 20 তাৰিখে তেজপুৰ তাৰকনাথ জুৱেলাৰ্ছ এনবি ৰোডত আছে ৰাধেশ্যাম মিঠাই দোকানৰ একেবাৰে বিপৰীতে আছে এই তাৰকনাথ জুৱেলাৰ্ছ 21 তাৰিখে নগাঁৱৰ শৈবৰগাঁও লীলা জুৱেলাৰ্ছ বিনাপানী নাট্য মন্দিৰ একেবাৰে কাষতে আছে 23 তাৰিখে ধেমাজি মা জুৱেলাৰ্ছ চাৰ্কিট হাউছৰ বিপৰীতে আছে আৰু লগতে আমি এটা কথা জনাও যে অকল অসমতেই নহয় আমাৰ ৰাজ্যৰ বাহিৰতো তেখেতে চেম্বাৰ কৰে গুজৰাট দিল্লী পশ্চিম বংগৰ কলকাতা শিলিগুৰি জলপাইগুৰি আলিপুৰ দুৱাৰটো কাৰ্যালয় আছে চেম্বাৰ আছে তন্ত্ৰসাধক দিব্যজ্যোতি শাস্ত্ৰী দেৱৰ যিকোনো সমস্যা সন্দৰ্ভত বহুজনে আপোনাক সাক্ষাৎ কৰি উপকৃত হৈছে আৰু লগতে এটা ফোন নম্বৰ দিছো 8486238219 যিকোনো সমস্যা সন্দৰ্ভত হোৱাটছআপৰ জৰিয়তে আপুনি সমস্যা লিখক সমাধান দিব তন্ত্ৰসাধক দিব্যজ্যোতি শাস্ত্ৰী দেৱে আৰু লগতে এটা কথা আমি ক'বই লাগিব আজি নৱগ্ৰহৰ আলোচনা কৰাৰ কাৰণে প্ৰসংগটো আনিছো আপুনি কেতিয়াও পাথৰ দি সমস্যাৰ সমাধান আজিলৈকে মই পাথৰ আজি 21 বছৰ এৰিয়া লাইনত আছো আমাৰ 4th জেনাৰেশন চলি আছে ষ্টন দিব্যজ্যোতি বিলিভ নকৰে আপোনাৰ প্ৰায় 20 বছৰ পাৰ হৈ গৈছে 21 বছৰ চলি আছে মই কেতিয়া পাথৰ বিলিভ নকৰো কাৰণ মোৰ সব ৰেমেডি হয় আপোনাৰ পূজা পাঠ সৰু সৰু টিপছ দি থাকো যদি এইবিলাক কৰাৰ পিছত যদি আপুনি 20 পৰা 30% আপুনি ইমপ্ৰুভমেন্ট পাব আৰু পোৱাৰ পিছত তেতিয়া মোৰ চেম্বাৰ আহিল কাৰণ আজিকালি যদি মই এটা বুজি পাওঁ যদি আপোনাৰ যে লাখ লাখ টকা থাকে তাহলে মতে তা কিয় কোন আহিব এই টকাটা আমি সেভিংস কৰক বা বিজনেস কৰক তাহলে আপুনি প্ৰফিট পাব তো মই কত সৰু সৰু টিপছ কৰক ভাল ফল পাব তো আজি যেটো টিপছ আলোচনা কৰিম মানুহৰ টকা পইচা মানুহৰ ধাৰ দিয়া বস্তু মানুহটো টকা পইচা নাই দেন লোন বাবা হৈ আছে ঘুৰাই নে দে তো এইটো যদি ক্ৰিয়া কৰিব পাৰে মই 100% দিম এইটো মানুহজনৰ মাইন্ডটো চেঞ্জ হ'ব কিছুমান ক্ষেত্ৰত কি হয় আপনি টকা পইচা ধাৰ দিলে এই মানুহ টকা পইচা ঘূৰাই নে দে আৰু ঘূৰাই হলে ফোন ৰিসিভ নকৰে আজি নহয় কালি দিম এনেকা যদি মই এই টিপছ কৰাৰ পিছত কি মানুহৰ মাইন্ডটো চেঞ্জ হ'ব এটলিষ্ট ক'ব আপোনাৰ ঠিক আছে মই টকা দি আছো
যেটা আপনি যে 50,000 পায় তারপরে আপনি 5,000 লাহে লাহে পাবো, যেটা আপনার বন্ধ হয়ে গেল। এই টিপসটি করো, ভালো ফল একদম 100% হবো। নাভি শঙ্খ বলে এনেকা ডাঙর নাভি শঙ্খ পাওয়া যায়, এনেকা নাভি শঙ্খটা পাবো। এনেকা আপনি 3 পিস নাভি শঙ্খ নেব, তাতে আপনার কলা কালি দিয়ে ব্ল্যাক কালি দিয়ে আপনার তেখেতৰ নাম ফুল নাম লিখিব। নাম লিখাৰ পিছত আপুনি কাম কৰিব, এটা কলা কাপোৰ, এইটো হ'ব সোমবাৰ দিন আপুনি ৰাতিপুৱা এইটো লৈ আহিলে পূজা কৰিলে, এক মুঠি আপুনি মানে চাউল দিব, দিয়াৰ পিছত এইটো আপুনি পূজা কৰিব। পূজাৰ সময়ত আপুনি মনে মনে আপোনাৰ প্ৰাৰ্থনা কৰিব, যি মানুহ টকা লৈছে সেই টকা যদি মোক ঘূৰাই দিয়ে। এনেকুৱা কৰাৰ পিছত আবেলি মানে গধূলি যেতিয়া সূৰ্য গধূলি সময়ত তেতিয়া কি কৰিব, এই গোটেই বস্তুটো আপুনি যদি নদীত পানী দিব পাৰে, মই গেৰাণ্টি দিলোঁ আপোনাৰ 1 সপ্তাহ ভিতৰত যিটো মানে আপোনাৰ যোগাযোগ বন্ধ হৈ আছিলে, কোনো ফোন ৰিচিভ নকৰে, এই মানুহজনে আপোনাৰ ফোন ৰিচিভ কৰিব আৰু টকা পইচা দিয়াটো আপুনি ষ্টাৰ্ট কৰিব। এইটো মই বহুত কাৰ্যকাৰী একদম টটকা বহুত ক্লাইণ্ট দিছোঁ, বহুত উপকাৰ পাইছে। মই 100% ক'লোঁ এইটো যদি কৰক 20% ইম্প্ৰুভমেণ্ট পাব লাগিব আপোনাক, ঠিক আছে। তো আমাৰ যে টকা পইচা কিয় কাৰণে মানুহ ধাৰ দিয়ে, এই এটা কিন্তু আপোনাৰ গ্ৰহ যদি বেয়া থাকে, যদি কোনোবা মানুহ হৰস্কোপ, কিছুমান বহুত ক্লাইণ্ট থাকে, মই যাকে মই টকা দাক খুব ভাল ৰিলেশ্যন থাকে, ৰিলেশ্যন থাকোঁ যাকে মই টকা ধাৰ দিছোঁ সেইজনৰ সম্পৰ্ক বেয়া হৈ যায়। আৰু কিছুমান ক্ষেত্ৰত মানুহ টকা যে টকা ধাৰ ভাগে, মই আজিলৈ টকা পোৱা নাই, যেনে 100 টকাৰ পৰা আৰম্ভ কৰি যে 50,000 টকা, কিয় কাৰণে হয়, যদি আপোনাক সদায় মনত ৰাখিব কাৰ হৰস্কোপত কেতু, যদি অষ্টমত থাকে অথবা হাতত মানে এইখিনি জায়গাত যদি আপোনাৰ এইটো কেতু স্থান, তো এইখিনি জায়গাত যদি আপোনাৰ কলা তিল থাকে অথবা ক্ৰছ থাকে অথবা জাল নেট চিহ্ন থাকিব, তেতিয়া আপোনাৰ গম পাব তারা টকা মানুহক ধান নিদিব। এই টকা কেতিয়া আপোনাৰ কুষ্টিত বা হাতত লিখা আছে, আপোনাৰ হাতত কাল পৰা টকা দিলে এই টকা পিছত কেতিয়া ঘূৰাই নাপায় আৰু মানুহৰ পৰা হেল্প নাপাব। কেতু স্থান যদি আপোনাৰ তিল বা ক্ৰছ থাকে যদি, তাহলে মানুহৰ পৰা কেতিয়া হেল্প নাপায়। তো এইটো আপুনি নিজে গম পাব, আগত আপুনি হাতটো চাব, চোৱাৰ পিছত মানুহৰ টকা পইচা ধাৰ দিব। এটা কথা আপুনি যেনেকৈ কৈছিলে, আমি এটা আলোচনা কৰিছিলোঁ কিছু সময় আগতে, যে বুধৰ ক্ষেত্ৰত ৰাহুৰ লগত যিটো যুগ, ল'ৰা ছোৱালী একেবাৰে চঞ্চল হয়, পঢ়া শুনাত মন নবহে, দেউতাক মাকৰ ডাঙৰ সমস্যা, এটা সৰু সমাধান। এইটো মই এটা সৰু টিপছ দি আছোঁ, এইটো খুব কাৰ্যকৰী টিপছ, এইটো কৰিব লাগে। এইটো কৰিব শুক্ৰবাৰ কৰিব। শুক্ৰবাৰ আপুনি এনেকৈ 7 পিচ আপোনাৰ ফ্ৰেছ তেজপাত ল'ব। তেজপাতত আপোনাৰ প্ৰথমতে আপোনাৰ ল'ৰাৰ নাম লিখিব, পিছত আপোনাৰ যদি যাক কৰে আপোনাৰ যে হাজবেণ্ড হওক, যাৰ সম্পৰ্ক বেয়া হৈ আছে অথবা যাৰ তাৰ প্ৰথমে নাম লিখিব, পিছফালে আপোনাৰ পিছফালে এনেকৈ আপোনাৰ স্বস্তি চিহ্ন আঁকাব। আঁকাৰ পিছত শুক্ৰবাৰ দিনা আপোনাৰ যাক উদ্দেশ্য বশীকৰণ কৰিব অথবা আপুনি কৰিব, গোহাঁই ঘৰত ৰাখি পূজা কৰিব। পূজাৰ সময়ত ওং ৰিং ৰক্ত চামুণ্ডে অমুক মোৰ বশীকৰণ হওক, ওং ৰিং ৰক্ত চামুণ্ডে অমুক মোৰ বশীকৰণ হওক। এই মন্ত্ৰটো 108 বাৰ জ্বলাই পূজা পাঠ কৰিব, আপোনাৰ মনে প্ৰাৰ্থনা কৰিব। যেতিয়া ইউজ কৰিব তেতিয়া খালি মোবাইলটো ইউজ নকৰিব, খালি ফ'কাছ ৰাখিব আপোনাৰ এইটো কৰ্মৰ ওপৰত। যদি কৰিব পাৰে, কৰাৰ পিছত আপোনাৰ এই গোটেই বস্তু আপোনাৰ গাৰুৰ তলত ৰাখি দিব শুক্ৰবাৰ। নেক্সট যে শনিবাৰ এই গোটেই বস্তু পুৰি চাই কৰিব, 7টা চাই কৰাৰ পিছত যাক বশীকৰণ কৰি আছে তাক অলপ কৰি আপুনি 7 দিন বা 10 দিন শেষ কৰক। মই গেৰাণ্টি দিলোঁ, যেতিয়া শেষ হ'ব তেতিয়া আপোনাৰ ল'ৰা হওক বা ছোৱালী হওক, হাজবেণ্ড হওক, আপোনাৰ বশীকৰণ ইণ্ডাষ্ট্ৰি আপোনাৰ বক্ৰত আহিব, পঢ়া শুনাৰ ক্ষেত্ৰত মানে মনোযোগ বাঢ়িব। আৰু হাজবেণ্ড যদি বেয়া থাকে বা ৰিলেশ্যন বেয়া থাকে, ৰিলেশ্যনশ্বিপ ভাল হ'ব। কিন্তু মই এটা কথা কৈছোঁ, বেয়া কাম নকৰিব। কোনোবা ল'ৰা ছোৱালী ভাল পাওঁ অথবা বশীকৰণ কৰিব বেয়া কাম, কিছুমান আছে না, এটা ছোৱালী ভাল পাওঁ এইটো বা ল'ৰাক ভাল পাওঁ, এইবিলাক নকৰিব। আপোনাক ৰখাব লাগিব। আচলতে বহুত ফোন আহে, একেবাৰে সম্ভৱ নহয় কাৰণ আলোচনা চলি থাকে, তাৰ মাজতে আমি এটা দুটা ফোন লোৱাৰ চেষ্টা কৰোঁ। হয়, আপুনি ক'ৰ পৰা কৈছে, আপোনাৰ জন্মৰ সময়, তাৰিখ, মাহ, বাৰ, দিন জনাওক। হেল্ল', মই হেৰিৰ পৰা কৈছোঁ, বৰপেটাৰ পৰা কৈছিলোঁ। কওক। এই মোৰ মানে ল'ৰাটোৰ বিষয়ে অলপ জানিব লাগিছিল। কওক, ডেট অফ বাৰ্থ কওক। এইটো আপোনাৰ 04 06 2015 হয়। 2015। আচ্ছা, টাইমটো ক'ব। টাইমটো 12:15 দুপৰীয়া। জন্মস্থান ক'ত? জন্মস্থান আপোনাৰ শিৱসাগৰ। হেল্ল', চাই আছো ছাৰ। আপোনাৰ ল'ৰা হ'ল, লগ্ন হ'ল কন্যা লগ্ন, ৰাশি হ'ল আপোনাৰ ধনু ৰাশি ক্ষেত্ৰত শনি ধাইয়া চলি আছে। ৰাশিৰ 4 নম্বৰ ঘৰত শনি ধাইয়া চলি আছে। এইখিনি চলাকালে আপোনাৰ মিছেছক মানে অকণমান হেল্থ ইছ্যু থাকিব, হেল্থৰ প্ৰব্লেম থাকিব, প্লাছ আপোনাৰ ল'ৰাৰো প্ৰব্লেম থাকিব, চৰ্দি কাহ এইবিলাক থাকিব। কিন্তু এই শনি ৰাশি চলাকালে 2.5 বছৰ 2.5 ইয়াৰ 29 মাৰ্চৰ পৰা শনি আপোনাৰ 4 নম্বৰ মূৰত বহি আছে। এইটো কয় শনি ধাইয়া চলাকালে কিন্তু আপোনাৰ এডুকেশ্যন হওক বা অথবা হেল্থৰ কাৰণে হওক অকণমান ইমবেলেঞ্চ থাকিব, অকণমান পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ কম থাকিব। আপোনাৰ ৱাইফত মানে মাতৃস্থানত কঁকালৰ বিষ, ভৰিৰ বিষ, জইণ্ট পেইন এইবিলাক আহিব। তো হৰস্কোপটো
এইটো যদি 2.5 বছৰ যদি ঠিক কৰিব পাৰে হৰস্কোপ ভাল বৃহস্পতিৰ তুঙ্গী মানে খুব ভাল বৃহস্পতি তুমি থাকা তার জীবনে কেরিয়ার সাকসেসফুল বহুত আছে কিন্তু বাট শনি ধায়া চলাকে 2.5 বছর বেয়া যদি 2.5 বছর ঠিক কৰিব পাৰে দেন সাকসেসফুল পাব আপোনাৰ ল'ৰা আপোনাক ধন্যবাদ জনাইছো আজি আমি নৱগ্ৰহৰ প্ৰভাৱ সন্দৰ্ভত কথা পাতি আছো বিভিন্ন সমস্যা জীৱনলৈ আহিলে কিদৰে সমাধান কৰিব পাৰি কিন্তু এখিনতে সময় হৈছে খন্তেক বাণিজ্যিক বিৰতি समझे अब सबको समझा देना किंग सोयाबीन ऑयल है स्वाद सेहत और आपके बजट का किंग मतलब फायदों का किंग বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো আপোনালোকে চাই আছে আমাৰ অনুষ্ঠান ভাগ্য দৰ্শন আমন্ত্ৰণ জনাই আনিছো তন্ত্ৰ সাধক দিব্যজ্যোতি শাস্ত্ৰী দেৱক নৱগ্ৰহৰ প্ৰভাৱ আলোচনা তো তাৰ লগত আৰু এটা টিপছ দি মই আলোচনা কৰিম যে হয় মোক ক্লায়েন্ট বহুত মেছেজ কৰে মই কয় মোক মানুহ যে মুখ লাগি যায় অথবা আপোনাৰ যেটো আপোনাৰ বিজনেছৰ ক্ষেত্ৰত হোক বা কিবা সৰু বাচ্চা হোক বা হেলথৰ কাৰণে হোক সবৰে মানুহ মুখ লাগে কম বেছি লাগে আৰু তো মানুহ মুখ লাগাৰ ক্ষেত্ৰত মানুহ মুখ লগা বুলিও কয় নজৰ লগা বুলিও কয় নজৰ লগা যেটা বিজনেছ ডেভেলপটো কমি যায় বিজনেছ ভাল চলি আছে তো সৰু এটা টিপছ বহুত পাৱাৰফুল বহুত ক্লায়েন্ট মই দি থাকো এইটো কৰিও শনিবাৰ দিন কৰিব অথবা মঙ্গলবাৰ কৰিব প্ৰথমে আপুনি এটা আহক গাছে পাত ল'ব এটা আহক গাছে ফ্ৰেছ পাত ল'ব এটা এইটো শনিবাৰ দিন আনিলে তাৰ লগত আপুনি হ'ল অকমান গুড় দিব অকমান আৰু অকমান মাকৰৰ জালি দিব অলপ আৰু মকৰ জালি অকমান গুড় মকৰ জালি আৰু জাইফল আপুনি 1 পিস দিব আৰু এলাইচি দিব 7 পিস আৰু লং দিব 7 পিস এই গোটেই বস্তুটো যাক বস্তি মানে যাক আপোনাৰ মুখ লাগিছে অথবা দোকানত নজৰ লাগিছে বা কুদৃষ্টি পৰিছে তাক এন্টি ক্লকৱাইজ 7 বাৰ ঘূৰাব আৰু মূৰৰ পৰা ভৰিলৈকে 7 বাৰ আপ এণ্ড ডাউন কৰিব এই গোটেই বস্তু কৰাৰ পিছত আপোনাৰ যদি পাইলে 3 ৰাস্তা মূৰত পেলা দিব পাৰে 3 পেলা দিব পাৰে অথবা কোনো নদীত দিব পাৰে যদি এনেকা কৰে মুখ লাগা কমি যাব আৰু দোকানত কাস্টমাৰ আহা নাই অথবা মানুহ কোনো যে দিছে তো এই গোটেই বস্তু আপোনাৰ 7 বাৰ এন্টি ক্লকৱাইজ মানে আপোনাৰ দোকানত কোনো টাচ কৰিব কৰাৰ পিছত আপুনি এটো পানীত পেলা দিব মই 100% কলো এদিনৰ পিছত পৰা দেখো আপোনাৰ দোকান কাস্টমাৰ একদম আই থাকিব আৰু মানে এটা ভাল কথা কৈছে কাৰণে কুদৃষ্টি পৰা যেটো এটা কথা এখন দোকান খুব ভাল চলি আছিলে হঠাতেই দোকানখনৰ বিক্ৰী মাত্ৰা বন্ধ হৈ গ'ল ডাঙৰ সমস্যা তো এটো হল এটো যদি কৰিলে খুব ভাল আৰু এটো আপুনি খালি এই নহয় এটো খালি কোন নজৰ কাটিব মানুহৰ যেটো আপোনাৰ বেয়া নেগেটিভ আছে বেয়া প্ৰভাৱ পাব তো বহুত ক্লায়েন্ট দিছো মানুহ বহুত ফল পাইছে এলো কৰিলে মোৰ কথা হল যিকোনো ৰেমেডি মোৰ আপোনাৰ 20% ইমপ্ৰুভমেন্ট পাব যেতে আপুনি হঠাৎ যেতে আপুনি এবিলাক কৰিব তেতো কুল মাইন্ড থাকিব ফোন কম ইউজ কৰিব নালাগে খালি ফোকাস ৰাখিব আপুনি যেটো তন্ত্ৰৰ মধ্যে ক্ৰিয়া কৰিছে টটকাব কৰক আৰু পূজা পাঠ কৰক এনেকৈ যদি কৰে আপোনাৰ বিজনেস ভাল হ'ব লাগিব এটা কথা এখিনতে আজি মই আকৌ লক্ষ্য কৰিছো যেটোকে আপুনি একেবাৰে কম খৰচত দি মই ষ্টন নেদু মই পাথৰ বিলিভ নকৰো পাথৰ নিদা বহুজনে আপোনাৰ কথা কৈছেও যে একেবাৰে কম টকা খৰচ কৰি উপকৃত হৈছে আজি আপুনি গছৰ শিপাৰ সদৃশ কিবা এটাও লৈ আহা আমি দেখিছো বহুত সামগ্ৰী যেটো তো আজি এই সামগ্ৰী দিছিল আপোনাৰ মানে হল যাক মানে আপোনাৰ হেলথ প্ৰবলেম বাবা হেলথ প্ৰবলেম হৈ আছে অথবা বেমাৰ আজাৰ ঘৰত লাগি আছে যিমানে আপুনি ডক্টৰ দেখা ডক্টৰ আপুনি মেডিসিন খায় বা টেষ্ট কৰে কোনো আজিলৈকে তাৰ ইমপ্ৰুভ পোৱা নাই তো এটো কৰিব শনিবাৰ দিন আপোনাৰ শনিবাৰ আহক গাছৰ আপোনাৰ যেবিলাক মানে যে আহক গাছে আপোনাৰ ঝুলবিলাক থাকে না এই ঝুলবিলাক লৈ আহিব এই ঝুল আপোনাৰ আনি আপোনাৰ খালি পূজা পাঠ কৰি আপোনাৰ যেটো আপোনাৰ আনিছে এটোকে আপোনাৰ ভাল হোক এ কৰাৰ পিছত আপুনি এটো গাড়ুত ৰাখি দিব 7 দিন এটো আপোনাৰ ৰাখি দিব 7 দিন পিছত এটো পানীত পেলা দিব এই পানীত যদি এনেকা যদি পেলাব পাৰে এনেকা যদি এক মাহ কন্টিনিউ কৰে মানে 7 দিন আনিব গাড়ুত ৰাখিব পেলা দিব পাৰে নদীত দিব পাৰে অথবা আপোনাৰ পুৰণো যিকোনো ভাল জায়গা পেলা দিব এনেকৈ পেলাব পাৰে 7 দিন মানে কৰিলে এক মাহ পিছত যদি চাব লাহে আপোনাৰ মানে হেলথৰ যে প্ৰবলেম হৈ আছে মানে বেমাৰ আজাৰ হৈ আছে এইবিলাক পৰা কিন্তু আপুনি কিন্তু কিন্তু এটা প্ৰশ্ন সুধিব বিচাৰিছো যে আমি এটা কথা বহুত মানুহৰ ক্ষেত্ৰত দেখো যে কোনো বেমাৰ নাই কিন্তু সদায় বেমাৰে লগ নাই যাৰ কাৰণে মানসিকভাৱে যথেষ্ট ডিপ্ৰেছন যায় এই কথাবিলাক কি হয় ঘৰত কিবা বস্তু কৰবা ৰখা কিবা এনেকুৱা এইবিলাক দুটা কাৰণ হয় এটা কাম খুব চলি আছে তন্ত্ৰমন্ত্ৰ কৰা মানে আপোনাৰ বান মাৰা তন্ত্ৰমন্ত্ৰ কিছুমান কৈ যায় মানে মাক আপুনি ভাল চলি আছে আপোনাৰ মোক বেয়া কৈ দিলো এটো আমাৰ বান মাৰি দিয়ে আৰু এটা হল আপোনাৰ হেলথ কোনো হেলথ মানে একচুয়ালি যেতিয়া আপুনি চাব
কোনোবা মানুহ আপোনাক তন্ত্ৰ মন্ত্ৰ কৰিলে কেনে গম পাব কিছু মানুহ চাব আপোনাৰ হেল্থ কোনো যিমান টেষ্ট কৰে মেডিচিন খায় কোনো একো নোলায় তেতিয়া আপুনি চাব অকণমান গাটো আপোনাৰ এলাহ ভাৱ থাকিব লেজিনেছ ভাৱ থাকিব কোনো কিছু মন নেলাগে শুই থাকে বহুত খং আগত খুব ভাল আছিলে খং হৈ আছে বিজনেছ বেয়া হৈ আছে দোকানে যাব ইচ্ছা নকৰে তো তেতিয়া ভাবিব আপোনাৰ কিবা তন্ত্ৰ মন্ত্ৰ বা ব্লেক মিউজিক কৰিছে যেটা আমি বশীকৰণ মানে বেয়া কৰিছে মানে বশীকৰণ আপোনাৰ বক কৰা আৰু আপোনাৰ ভাল চলি আছে মই আপোনাক বৰবাদ কৰি দিম মানে হিংসা এনিমিজ কালে কৰি থাকে তো এইবিলাক চাব তেতিয়া আপুনি ব্লেক মিউজিক যেটো কয় কালা জাদু যেটো কৰি থাকে যদি এইবিলাক কানে হৈ থাকে যদি এইবিলাক হয় তেতিয়া আপুনি এষ্ট্ৰলজাৰ কোনো তন্ত্ৰৰ লগত যোগাযোগ কৰিলে ভাল কিন্তু আজিকালি তো সব চিটিং বাজি ম্যাক্সিমাম হৈ আছে টকা পইচা বহুত খৰচ হয় তো মোৰ কথা হল এইবিলাক সৰু টিপস যেবিলাক আছে প্ৰথম ঘৰত কৰক যেতিয়া ইমপ্ৰুভমেন্ট পাব যদি আপুনি ইমপ্ৰুভমেন্ট যে আপুনি মোক যে বিলিভ কৰে তেতিয়া আহিব পাৰে এটা ফোন কল আছে আমি লৈ লৈছো হয় আপুনি কৰ পৰা কৈছে আপোনাৰ জন্মৰ সময় তাৰিখ মাহ বাৰ দিন জনাওক নমস্কাৰ পণ্ডিতজি মই হয় প্ৰাঞ্জল পাঠকে ক'লো কক মই গহপুৰৰ পৰা ক'লো কক হয় মোৰ জন্মৰ তাৰিখটো হ'ল 26 নৱেম্বৰ 1989 26 নৱেম্বৰ 1989 হয় টাইমটো ক'ব হয় টাইমটো আপোনাৰ ইভিনিং 11:15 মানে নিশা আৰু ৰাতি হয় জন্মস্থান গহপুৰত হয় হয় গহপুৰত মোৰ তো আপোনাৰ তো এনে তো ভাল দিন আৰম্ভ হয় 29 তাৰিখ বলে মাৰ্চ তো শুনি ট্ৰান্সফাৰ শুনি ধায়া চলি আছে কিন্তু বাট আপোনাৰ মানে হিমাংশুদা ক'ত গ'ল এটা মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব অকণমান গ্যাপ হ'ব পাৰে তো এইখিনি ৰাহু যদি আপোনাৰ লগ্নত থাকে হেল্থ ইছ্যু আৰু লাইফ পাৰ্টনাৰ অকণমান এডজাষ্টমেণ্ট আৰু যদি আপুনি বিজনেছ কৰি থাকে বিজনেছৰ ক্ষেত্ৰত কিন্তু অকণমান আপ এণ্ড ডাউন থাকিব মানে 1.5 মানে 1.5 বছৰমান থাকিব তো এই ক্ষেত্ৰত আপুনি মনত ৰাখিব ৰাহু হ'ল মানুহৰ লাইফত ছাডেনলি লাইফৰ প্ৰব্লেম সে ফাইনেন্সিয়েল প্ৰব্লেম হ'ব পাৰে অথবা আপুনি মিছেছৰ হেল্থ আপোনাৰ হেল্থ আৰু ৱৰ্কিং প্লেছত তো মই ৰেমিডি দি দিম কৰক ভাল ফল পাব আপোনাক ধন্যবাদ জনাইছো এইখিনিতে পুনৰ এবাৰ দৰ্শকসকলক জনাই থৈ বিচাৰিছো যে 1 2 3 4 5 6 7 8 9 11 12 17 18 19 20 30 31 গুৱাহাটী বশিষ্ঠ চাৰিআলি পিলিংকাটাৰৰ শিৱ মন্দিৰৰ পৰা কিছু আগবাঢ়ি গলে হাউস নম্বৰ 41ত তন্ত্ৰসাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱৰ চেম্বাৰ আছে 10 তাৰিখে বঙাইগাঁৱলৈ যায় বঙাইগাঁৱত মাংগলিক মন্দিৰ আছে দেশৰ ভিতৰত প্ৰথম মন্দিৰ কালহৰ্প মন্দিৰ আছে দেশৰ ভিতৰত দ্বিতীয় আমাৰ ৰাজ্যৰ ভিতৰত প্ৰথম মন্দিৰ 20 তাৰিখে তেজপুৰ তাৰকনাথ জুৱেলাৰ্ছ এনবি ৰোড ৰাধেশ্যাম মিঠাই দোকানৰ বিপৰীতে আছে 21 তাৰিখে নগাঁও খয়বৰ গাঁৱত আছে লীলা জুৱেলাৰ্ছ বিনাপানী নাট্য মন্দিৰৰ বিপৰীতে আছে 23 তাৰিখে ধেমাজি মা জুৱেলাৰ্ছ চাৰ্কিট হাউছৰ বিপৰীতে আছে আৰু লগতে অকল অসমতেই নহয় চেম্বাৰ আছে তন্ত্ৰসাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱৰ গুজৰাটত আছে দিল্লীত আছে পশ্চিম বংগৰ তেখেত কলকাতালৈ যায় শিলিগুৰিলৈ যায় জলপাইগুৰিলৈ যায় আলিপুৰ দুৱাৰলৈ যায় আৰু লগতে আপুনি অসমৰ বাহিৰতো যেটোকে চেম্বাৰ কৰে আমি এটা কথা এইখিনিতে আপোনাৰ পৰা জানি থব বিচাৰিছো যে সমস্যাবিলাক যেতিয়া আমি কওঁ যে সমস্যা এই সমস্যাবিলাকৰ ক্ষেত্ৰত ক'বলৈ গ'লে বিশেষভাৱে মানুহক এটা সমস্যাই হয় যে সফল হ'ব নোৱাৰে চাকৰি বাকৰিত আপোনাৰ এজনে পঢ়াত খুব ভাল কিন্তু ভাল চাকৰি কৰিব নোৱাৰে অকমান মধ্যম পঢ়া শুনাত বেয়া কিন্তু ভাল চাকৰি এটা পায় এই সমস্যাবিলাক মানুহৰ জীৱনলৈ কি হয় হয়তো সকলোতে প্ৰশ্নটো আহে অকল অসম বুলি নহয় অসমৰ আকচুৱেল আপোনাৰ মেক্সিমাম ক্ষেত্ৰত মই যে বাহিৰত চেম্বাৰ কৰোঁ বা অসমত কৰোঁ বা অৰিজিনেল কৰোঁ তো বেলেগ টাইপ জগত বেলেগ সমস্যা তো বিশেষ কৰি মই বাহিৰত যদি মই অসমৰ যিটো আলোচনা কৰি আছোঁ অসমৰ যিটো মেইন প্ৰব্লেম যিটো আমাৰ ফাইনেন্সিয়েল ক্ষেত্ৰত যিটো প্ৰব্লেম কৰি আছে আৰ্থিকতা অসমৰ এটা বস্তু খুব ভাল যিটো আমাৰ বাহিৰৰ পৰা তো বাহিৰৰ পৰা যেটো আমাৰ বহুত চেম্বাৰ কৰোঁ মই দিল্লী চেম্বাৰ কৰি চাই থাকোঁ মই অসমৰ যেটো কালচাৰ আছে এইটো বাহিৰৰ কালচাৰ বহুত আপডেট হৈ আছে মেক্সিমাম বাহিৰত মই দিল্লী আৰু কলিকতা যেটো আহি থাকে আৰু এক্সট্ৰা এফেয়াৰ আহি থাকে মানে হাজবেণ্ডৰ লগত ৱাইফৰ মিল নাই হাজবেণ্ড কাজিয়া পেচাৰ হৈ থাকে হাজবেণ্ডো বেলেগ ছোৱালীৰ লগত প্ৰেম কৰি আছে আৰু ৱাইফো আৰু বেলেগ লগত লগত প্ৰেম কৰি আছে তো এই বস্তুটো কলিকতাত অথবা দিল্লীত বহুত মেক্সিমাম আছে যেটো আমাৰ অসমত এতিয়ালৈকে খুব ভাল কম ঠিক আছে কিন্তু এক্সট্ৰা এফেয়াৰ মেচটো এটি নাই ইয়াত অসমত খুব কম মানুহ আহি থাকে তাতে এই বস্তু যে মানুহ টকা পইচা চিন্তা নকৰে একেবাৰে কম সময় সফল হ'বলৈ কিবা হ'ব হয় তো এই ক্ষেত্ৰত মই কৈ আছোঁ যদি কালো ৰাহু বেয়া হয় যে মানে গোটেই যিমান প্ৰব্লেম আহি থাকে ৰাহুৰ কাৰণে হয় ৰাহুৰ শুক্ৰৰ কাৰণে হৈ যায় তো আপুনি কাম কৰিব যেতিয়া গা ধুব অলপ
চামলি তেল আৰু অলপ ফিটকাৰি এই দুটা বস্তু অলপ পানীৰ লগত মিলাই যদি আপুনি গা ধুব পাৰে তো ৰাহু ভাল হ'ব শুক্ৰ যদি ভাল হয় সাকসেসফুল পাব সুখ শান্তি পাব আৰু ৰাহু যদি ভাল হয় সাৰ্ডেনলি লাইফত বহুত সাকসেসফুল পাব তো ধন্যবাদ জনাইছো আপুনি বহু সময় আমাক দিছে আৰু সমস্যা বহুখিনি সমস্যাৰ সমাধান আমি লাভ কৰিলো ভাগ্য দৰ্শন অনুষ্ঠানৰ পৰা মই মৃদুস্মিতা ভূঞাই বিদায় লৈছো ধন্যবাদ